হেমকান্ত বৰা ডাঙৰ বন্তি প্ৰজ্বলন কৰিলে। তাৰ পিছতে আমি পৰ্যায়ক্ৰমে আমাৰ খেনচোৱা গাঁও পঞ্চায়তৰ সচিব গৌতম বৰা ডাঙৰীয়াক আমি প্ৰথমে তেখেতৰ পুষ্পাঞ্জলি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পিছতেই আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ খেনচোৱাৰ বৰনামঘৰ বৈষ্ণৱ সমাজৰ প্ৰাক্তন সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক কমলেশ্বৰ বৰা ডাঙৰীয়া। তেখেতকো আজি আমাৰ এই মহান গণশিল্পীজনক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পিছতেই আমাৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা আমাৰ খেনচোৱাৰ গৌৰৱ তথা শিক্ষক সমাজকৰ্মী মানিক শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতকো আমি এই ৰাজীৱ সদিয়াৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পিছতে আমাৰ আধাৰ সত্ৰ খেনচোৱা গাঁৱৰ সমীপৱৰ্তী তথা আমাৰ এজন শিল্পী সকলোৰে পৰিচিত জয়ন্তজিৎ বৰুৱা। তেখেতে গোলাঘাট জিলাতেই নহয় অসমৰ বিভিন্ন মঞ্চত তেখেতে গীত পৰিৱেশন কৰে। লগতে এজন বিভিন্ন অনুষ্ঠানৰ তেখেতে পৰিচালনাও কৰে। মহেশ্বৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ তেখেত শিক্ষক। আমি তেখেতো আমাৰ মাজত আছে। তেখেতকো মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পিছতে আমাৰ মাজত আছে উপস্থিত প্ৰশান্ত ফুকন, আধাৰ সত্ৰ খেনচোৱা বাপুজী হাইস্কুলৰ শিক্ষক। তেখেতকো মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পিছতেই আধাৰ সত্ৰ খেনচোৱা বাপুজী হাইস্কুলৰ শিক্ষক হেমজিৎ ফুকন ডাঙৰীয়াও আছে। তেখেতকো মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছো। আধাৰ সত্ৰ খেনচোৱা বাপুজী হাইস্কুলৰ শিক্ষয়িত্ৰী জয়ীমণি বৰা আমাৰ মাজত আছে। তেওঁকো মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পিছতে আমি আধাৰ সত্ৰৰ আমাৰ হেমন্ত বৰুৱা তেখেতো বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত ব্যক্তি এজন। গতিকে আমি তেওঁকো এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো।